জয় বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগ। পুনৰূপে নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিটো আপোনালোকে ইতিমধ্যে গম পাইছে, সেই ভিডিঅ' ক্লিপ চেঞ্চাৰে ফেচবুক পেজত চেঞ্চাৰে কি কৈছে হয়তো আপোনালোকে গম পাইছে যে আছাম পুলিচ বা ADRE গ্ৰেড 4 গ্ৰেড 3 আছাম কামাণ্ডো SI কনিষ্টেবল SI কামাণ্ডো কনিষ্টেবল তো এইখিনি পদৰ হয়তো আকৌ নতুনকৈ ভেকেঞ্চি ওলাব। এতিয়া চাওক কোনটো পোষ্টত কিমান ভেকেঞ্চি ওলায় বা কিমান ভেকেঞ্চি আহিব সেইটো আপোনাক আমি ডাইৰেক্টকৈ ক'ব নোৱাৰিম, কিন্তু ভেকেঞ্চি যি আহিব প্ৰায় 4,000 প্লাছ ভেকেঞ্চি ইয়াতে আহিব। যিহেতু আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰদেৱে কৈছে, ঘোষণা কৰিছে, তো আপোনালোকে যদি সেই ভিডিঅ' ক্লিপটো চোৱা নাই মই আপোনালোকক লগাই দি আছোঁ। এতিয়া চাওক, এতিয়া যিহেতু প্ৰায় 4,000 ভেকেঞ্চি আকৌ উলিয়াই দিম বুলি কৈছে, মানে প্ৰথমতে তোমালোকৰ এপাৰ্টমেণ্টসমূহ দিয়া হ'ব। যিখিনি তোমালোকে পাছ কৰিলা মানে এপাৰ্টমেণ্ট দিয়া হোৱাৰ পিছতে নেক্সট আপোনালোকৰ কাৰণে আকৌ মানে যিসকলে এতিয়ালৈকে ভাল এটা মাৰ্ক নাপালে বা ভাল মাৰ্ক মানে অলপৰ কাৰণে ৰৈ গ'ল, তো যিসকলৰ বিয়া হ'ল তোমালোকে এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিছ কৰা, লাগি থাকা, ৰানিং কৰি থাকা, আকৌ নতুনকৈ 4,000 ভেকেঞ্চি উলিয়াই দিব। এতিয়া ক'ত কিমান ভেকেঞ্চি ওলাই আমি সেইটো ডাইৰেক্টলি ক'ব নোৱাৰিম, বা কোনো ধৰণৰ অফিচিয়েলি নটিচ নোহোৱালৈকে আমি ডাইৰেক্টলি আপোনালোক ক'ব নোৱাৰিম। তো কিন্তু 4,000 ভেকেঞ্চি যে আহিব সেইটো চিয়'ৰ, তোমালোকে ধৰি থোৱা। গতিকে তোমালোকে ৰানিং এতিয়াৰ পৰা কৰি দিয়া, ঠিক আছে। ৰানিঙৰ লগতো তোমালোকে পঢ়াও কৰি থাকিবা। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বা CM ছাৰে কি কৈছে তোমালোকে এইটো চাই লোৱা। আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টেবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টেবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব না।